জোনাইতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ জোনাইতে নিৰ্বাচনী প্ৰচাৰ চলালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিৰোধীৰ কোনো কেৰেক্টাৰ নাই নীতি নাই নেতা নাই আজি তেওঁলোকৰ দিশহাৰা মিত্ৰজোঁটৰ কোনো লক্ষ্য উদ্দেশ্য নাই তেওঁলোকৰ মাথো ক্ষমতাৰ লোভী ক্ষমতা আৰু ধন অপব্যৱহাৰ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ ফলতো বিৰোধীসকলক জনতাই প্ৰত্যাখ্যান কৰিছে উন্নয়ন মৰ্যাদা আৰু শান্তিৰ বাবে এতিয়া জনতাই ভাৰতীয় জনতা দল আৰু ইয়াৰ মিত্ৰজোঁটক ৰাইজে ভোট দিব বুলি জোনাইতে প্ৰচাৰ চলাবলৈ আহি বক্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলৰ মাজত তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ তাৰ সমান্তৰালকৈ 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আজি জোনাইৰ জোনকাৰেঙত এক বিশাল নিৰ্বাচনী সভাত প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰ যোগে জোনাইত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীজনে কেইবা সহস্ৰাধিক ৰাইজক সম্বোধন কৰি তীক্ষ্ণ সমালোচনা কৰে কংগ্ৰেছ দলক ৰাইজক সম্বোধন কৰি কৰ্মবতু আৰু সকলো সময়তে ৰাইজক সেৱা কৰাৰ মানসিকতা থকা প্ৰদান বৰুৱাক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীজনে আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিধায়ক ভুৱন পেগুৰ লগতে বিজেপি মিত্ৰজোঁট দলৰ বহু নেতা কৰ্মীয়ে নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7 ৰাস্তা হস্পিটেল বানপানী গৰাখনীয়া ৰোড ট্ৰেইন দলং আমি সম্পূৰ্ণ পাইছোঁ কিন্তু মোদীজীয়ে কৈছে অকল এইখিনি কাম কৰিলে নহ'ব সাধাৰণ মানুহৰ জীৱন জীৱিকাত পাৰ্থক্য আনিব লাগিব তাৰ কাৰণে সবতকৈ ডাঙৰ এটা আমাৰ সমস্যা আছিলে মাটিৰ পট্টাৰ সমস্যা যোৱা 2 বছৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আজি অসম চৰকাৰে বিজেপি চৰকাৰে ক্ষমতা লৈ ব্ৰহ্ম কমিশ্যন গঠন কৰি সমগ্ৰ অসমত সমীক্ষা চলোৱা হ'ল অনেক সংখ্যক খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি অনুসূচিত জাতি বিভিন্ন পিছপৰা সকলো জনগোষ্ঠীৰ মাটি আছে কিন্তু পাত্তা নাই অৰ্থাৎ আমি কালিলৈ কোনোবাই যদি আমাক দাবী কৰে তোমাৰ মাটিৰ ওপৰত তোমাৰ দখলীস্বত্ব যে তুমি আছে বুলি কৈছা সাংবিধানিক দলিলখন ক'ত পতাখন ক'ত আমি দেখুৱাব নোৱাৰো অসহায় মাটি ভেটি নাথাকিলে কৃষ্টি সংস্কৃতি ভাষা সাহিত্য জীয়াই নাথাকে এই যুক্তিতে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে পোনপ্ৰথমৰ বাবে সমীক্ষা চলাই আমি অসমত খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা প্ৰদান কৰাৰ কাম আৰম্ভ কৰিম এতিয়ালৈকে 2016ৰ পৰা 2024লৈকে প্ৰায় 6 লাখ অসমৰ খিলঞ্জীয়া পৰিয়ালক আমি মাটিৰ পট্টা হাতত তুলি দি মৰ্যাদা সহকাৰে আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিলো এই হৈছে অসম আৰু অসমীয়াৰ বাবে আন্তৰিকতা শ্ৰদ্ধা ভক্তি মৰম আৰু দায়িত্ব আৰু কৰ্তব্য তেখেতসকলে সামাজিক ন্যায় সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন আৰু আটাইতকৈ ডাঙৰ কথা প্ৰতিগৰাকী ব্যক্তি সন্মান সহকাৰে জীয়াই থকা এটা সুন্দৰ গণতান্ত্ৰিক পৰিৱেশ পাইছে সেই পৰিৱেশ দিয়াৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই যি নিষ্ঠাৰে দেশ সেৱা কৰিছে তাৰ ফলশ্ৰুতিত আজি গোটেই ভাৰতবৰ্ষৰ জনগণ আনন্দিত আৰু সুৰক্ষিত নহয় বিৰোধীৰ কোনো কেৰেক্টাৰ নাই তেখেতসকলৰ নীতি নাই নেতা নাই দিশহাৰা কংগ্ৰেছ আৰু গোটেই সিহঁতৰ গঠবন্ধনটো আজি তাৰিখত তাহাঁতৰ লক্ষ্য উদ্দেশ্য কি তেখেতসকলক কেৱল ক্ষমতা লাগে ক্ষমতাৰ বাহিৰে তেখেতসকলক একোৱেই নালাগে আৰু ক্ষমতা পাই ৰাজহুৱা ধন নিজৰ পৰিয়ালৰ প্ৰগতিৰ বাবে অপপ্ৰয়োগ কৰা যিটো নিকৃষ্ট মানসিকতা সেইকাৰণে আজি ভাৰতবৰ্ষৰ জনগণে সম্পূৰ্ণৰূপে কংগ্ৰেছ আৰু ইহঁতৰ গঠবন্ধনক প্ৰত্যাখ্যান কৰিছে এতিয়া আৰু তেখেতসকলৰ কোনো ইয়াত স্থান নাই এতিয়া চৌদিশে বিজেপি নেতৃত্বাধীন NDA বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গতিকে এতিয়া মানুহে দেখিছে যে আমাক উন্নয়ন লাগে মৰ্যাদা লাগে শান্তি লাগে গতিকে শান্তিও দিছে সন্মানো দিছে আৰু উন্নয়ন দিছে আৰু সমাজক কি লাগে গতিকে সেইকাৰণে অত্যন্ত আৰু মোদী ডাঙৰীয়া আটাইতকৈ ডাঙৰ কথা হৈছে কি ভাৰতবৰ্ষৰ 5000 বছৰ পুৰণি সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা মূল্যবোধটো তেখেতে এই শাসন ব্যৱস্থাত প্ৰৱৰ্তন কৰিছে যাৰ ফলত আজি সকলো লোকে সন্মান সহকাৰে ভাৰতবৰ্ষৰ বুকুত জীয়াই থাকিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ ডাঙৰ কথা তেখেতৰ কাৰ্যকালতে ভাৰতবৰ্ষৰ 140 কোটি
জনতাই বিশ্বমঞ্চত এটা সুকীয়া পৰিচয় মৰ্যাদা সহকাৰে এটা সুকীয়া পৰিচয় বুটলিবলৈ হয় যিটো কাম কংগ্ৰেছে 60 বছৰ কৰিব নোৱাৰিলে